হেল্ল' ষ্টুডেণ্ট, মোৰ নাম অম্লান বৰা। মই তোমালোকক SSLCৰ 2019 কুৱেশ্যন পেপাৰখন আনচাৰৰ সৈতে বুজাই যাম আৰু মই ভিডিঅ'বোৰ পাৰ্টকৈ লৈ যাম আৰু যোনখিনি প্ৰশ্ন তোমালোকৰ আহিবলগীয়া আছে সেইসমূহৰ বিষয়েও মই তোমালোকক কৈ যাম। এতিয়া আমি আহোঁ প্ৰথম কুৱেশ্যনটোলৈ। গ্ৰুপ A, ইয়াত তোমালোকৰ 10টা কুৱেশ্যন থাকে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াব লাগে। তোমালোকে পেপাৰখন দেখিলে নিজে বুজি পায়। এতিয়া ইয়াত প্ৰথম প্ৰশ্নটো আছে যে এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। মানে কণীৰ গুড়ি কৰি যোনটো খোলা আছে সেইটো গুড়ি কৰি লোৱা আছে আৰু তাত বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। গেছটো চূণ পানী ঘোলা কৰে আৰু গেছটো যোনটো গেছ উৎপন্ন হয় সেইটোৱে চূণৰ পানী ঘোলা কৰে। সেইটো কি আছে? সেইটো HCl মানে হাইড্ৰক্লৰিক এচিড। এতিয়া তাৰ পাছৰ প্ৰশ্নটো আছে যে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ এইটো যৌগ হ'ব লাগিছিলে যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। মানে এটা মৌল আছে যিটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকটো কি হৈছে? উচ্চতাৰ, আৰু এটা যৌগ উৎপন্ন কৰে আৰু যৌগটো কি পানীত দ্ৰৱণীয়, মানে পানীত দ্ৰৱণীয় হয়। সেইটো হৈছে কি? কেলছিয়াম। মৌল Xয়ে HCl2 সংকেতৰ ক্লৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা যৌগ পদাৰ্থ। যোনটো X আছে সেইটো হৈছে কি? উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল Xয়ে নিম্নোক্ত তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোতকৈ বেছি? কোনটো বৰ্গত আছে? মেগনেছিয়াম। আমাৰ লালটিত থকা উৎসেচকবিধৰ বোলা হয়। আমাৰ যোনটো লালটিৰ উৎসেচক আছে, উৎসেচক মানে এনজাইম আছে, সেইটো হৈছে এমাইলেজ। মগজুৰ যি অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হৈছে কি? চেৰিবেলাম। এপটোলৈ আহোঁ। জীৱৰ ক্ৰম বিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটে, নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াটোৱে হৈছে কি? প্ৰজাতিকৰণ। লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুৰ উত্তল লেন্সৰ সন্মুখত কোনো স্থানত ৰাখিব লাগিব। এখন উত্তল লেন্স আছে, লক্ষ্যবস্তুৰ সমান আকাৰৰ আৰু সৎ প্ৰতিবিম্ব যদি পাবলৈ হয় তেতিয়া ক'ত ৰাখিব লাগিব? ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিব লাগিব। নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ল 25 চেণ্টিমিটাৰ। বিদ্যুৎ শক্তিৰ ব্যৱহাৰিক এককটো 1 কিলোৱাট আৱাৰ মানে 3.6 × 10⁶ জুল। তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? যোনটো নিউক্লিয় শক্তি সেইটো নহয়। এতিয়া 2 নম্বৰ প্ৰশ্ন, ডি অপসৰণ বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া। ডি অপসৰণ বিক্ৰিয়া এটাৰ উদাহৰণ দিবলৈ কৈছে। মই তাক ডি অপসৰণ বিক্ৰিয়ানো কি সেইটো অকণমান লিখি দিছোঁ যে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে ডি অপসৰণ বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণ, ছ'ডিয়াম ছালফেট আছে আৰু বেৰিয়াম ক্লৰাইড আছে। বেৰিয়াম ছালফেট হৈ গ'ল আৰু ছ'ডিয়াম ক্লৰাইড হৈ গ'ল। ইয়াত চাবা ছ'ডিয়াম আৰু ছালফেট আছে আৰু বেৰিয়াম আৰু ক্লৰাইড আছে। যোনটো বেৰিয়াম ক্লৰাইডৰ বেৰিয়ামটো আহি পেলাই ইয়াৰ লগত লগ হ'ল বেৰিয়াম ছালফেট হ'ল আৰু ছ'ডিয়ামৰ লগত ক্লৰাইডটো লৈ ছ'ডিয়াম ক্লৰাইড হ'ল। ধাতুৰ 3 নম্বৰটো হৈছে ধাতুৰ এটাৰ নমনীয়তা কাক বোলে? ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণটোক নমনীয়তা বোলে। উদাহৰণটো হৈছে সোণ আটাইতকৈ নমনীয় ধাতু। নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। তলৰ কোনবিলাক হাইড্ৰ'কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়? এতিয়া ইয়াত কিছুমান হাইড্ৰ'কাৰ্বন দি থোৱা আছে আৰু তাত যোগাত্মক বিক্ৰিয়া কোনবিলাকে দেখুৱায় সেইটো সুধিছে। এতিয়া কি হ'ল, মই লিখিছোঁ যে যোগাত্মক বিক্ৰিয়া কি? পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসম্পৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সম্পৃক্ত হাইড্ৰ'কাৰ্বন উৎপন্ন হয়। মানে যোগাত্মক বিক্ৰিয়া এটা অনুঘটকৰ উপস্থিতিত হয়। সেই অনুঘটকটোৱে কি কৰে? বিক্ৰিয়াটোক হ'বলৈ মানে সুবিধা কৰি দিয়ে। ইয়াত লিখা আছে যে অসম্পৃক্ত হাইড্ৰ'কাৰ্বন মানে হৈছে ডাবল বন, ট্ৰিপল বন যোনকেইটা হৈছে সেইটো হৈছে অসম্পৃক্ত। সম্পৃক্ত হাইড্ৰ'কাৰ্বন হৈছে কি? যোনডাল কাৰ্বন আৰু কাৰ্বনৰ মাজত এডাল বন্ধন থাকে। এতিয়া উদাহৰণ এটা দিয়া আছে তোমালোকক এইটো এটা উদাহৰণ এটা দিয়ে থৈছোঁ। এতিয়া কি হ'ল, যোগাত্মক বিক্ৰিয়া এতিয়া কোনটো হয় তোমালোকে ধৰিবলৈ হ'লে প্ৰথমে চাবা
মানে ইয়াত বন্ধনী যদি ডবল বন্ড হৈ আছে বা হাইড্ৰজেন যদি মিল খাই থকা নাই তেতিয়া সেইটো হৈছে কি যোগাত্মক বিক্ৰিয়া সেইটো হ'ব। এতিয়া ইয়াত কাৰ্বন আছে দুটা আছে, ইয়াত কাৰ্বন দুটা দিলোঁ, হাইড্ৰজেন আছে 6টা, ইয়াত এটা হাইড্ৰজেন, ইয়াত হাইড্ৰজেন দুটা, 3টা, 4টা, 5টা, 6টা, এইটো মিল খাই আছে। এইটো কি হৈছে, এইটো যোগাত্মক বিক্ৰিয়া ই নেদেখুৱায়। তাৰপাছত ইয়াৰে এটা চাইছোঁ C2H2 চাইছোঁ, কাৰ্বন দুটা আছে আৰু H দুটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে। এতিয়া এইটো যোগাত্মক বিক্ৰিয়া দেখাব, কাৰণ ইয়াত সদায় 4টা হ'ব লাগে, ইয়াত দুডালহে আছে আৰু দুডাল হৈ যাব লাগিব। এতিয়া 3ডাল, এই 4ডাল, এইটো এইপিনে 3ডাল হ'ল, এইপিনে এডাল 4ডাল আৰু এইপিনে 3ডাল হ'ল, এইপিনে 4ডাল হ'ল। এইটো হৈছে যোগাত্মক বিক্ৰিয়া দেখুৱাব। ইয়াত যোগাত্মক বিক্ৰিয়া দেখুওৱা হৈছে C3H6 আৰু C2H2, সিহঁতি কি হৈছে যোগাত্মক বিক্ৰিয়া দেখুৱাব। তোমালোকক মই লিখিয়ে দিছোঁ যে নিকেল অনুঘটকৰ উপস্থিতি উদ্ভিদৰ তেল হাইড্ৰজেনযুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিবলৈ যোগাত্মক বিক্ৰিয়া সংঘটিত কৰা হয়। এতিয়া কিছুমান কেতিয়াবা প্ৰশ্নটো আহে যে যোগাত্মক বিক্ৰিয়াৰ এটা ব্যৱহাৰ সেইটো লিখি দিলেই হ'ল। তাৰপিছত আছে প্ৰভাৱী চৰিত্ৰ কাক বোলে। যৌন প্ৰজননকাৰী জীৱবিলাকৰ একে চাৰিত্ৰিক বৈশিষ্ট্যৰে জিনৰ দুটাকৈ প্ৰতিলিপি থাকে। যদিহে প্ৰতিলিপিবিলাক হুবহু একে নহয় তেতিয়া যিটো প্ৰতিলিপিৰ চৰিত্ৰ প্ৰকাশ পায় তেতিয়া প্ৰভাৱী চৰিত্ৰ বোলা হয়। এতিয়া যৌন প্ৰজনন কৰা যিবিলাক জীৱ আছে তেহেঁতৰ যোনবিলাক চৰিত্ৰিক বৈশিষ্ট্য আছে তেহেঁতৰ জিনৰ দুটাকৈ প্ৰতিলিপি থাকে। তাৰপিছত জিনৰ প্ৰতিলিপিটো যদি প্ৰকাশ নাপায়, যদি বেলেগ এটা যদি প্ৰকাশ পায়, সেইটোৱে হৈছে কি প্ৰভাৱী চৰিত্ৰ। 9 নম্বৰটো সুধিছে যে চকুৰ উপযোজন ক্ষমতা কি? চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থক উপযোজন ক্ষমতা বোলে। মানে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা যোনটো ক্ষমতা সেইটো হৈছে কি চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয়। তাৰপিছত 7 নম্বৰটো দিছে যে এটা পৰীক্ষানলীত 3 ml মান ছডিয়াম ছালফেট দ্ৰব্য লোৱা, আন এটা পৰীক্ষানলীত 3 ml মান বেৰিয়াম ক্লৰাইডৰ দ্ৰব্য লোৱা, দুইটা দ্ৰব্য মিহলোৱা আৰু তলত দিয়াবোৰ উত্তৰ লিখা। এতিয়া প্ৰথমতে কি কৈছে, পৰীক্ষানলী ল'বলৈ কৈছে, তাত 3 ml ছডিয়াম ছালফেট আৰু এটাত 3 ml বেৰিয়াম ক্লৰাইড ল'বলৈ কৈছে। তাৰপিছত পৰীক্ষানলীটো কি পৰ্যবেক্ষণ কৰিবলৈ কৈছে, কি উৎপন্ন হ'ব। ছডিয়াম ছালফেটৰ দ্ৰব্য আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড দ্ৰব্য প্ৰস্তুত হয়। তাৰপিছত তাৰ মানে ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত যোনটো বিক্ৰিয়া হ'ল তেতিয়া বিক্ৰিয়া ঘটি কি অদ্ৰব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড উৎপন্ন হ'ল। আৰু তোমালোকক বিক্ৰিয়াটো দিয়া আছে আৰু এইটো সমতুল কৰি দিছোঁ। আৰু এই বিক্ৰিয়াটো হৈছে কি ডি অপসাৰণ বিক্ৰিয়া। ডি অপসাৰণ বিক্ৰিয়াটো কেনেকৈ হ'ল, ইয়াত BaCl2 আছে, চোৱা ইয়াত সলনি হৈ গৈছে, Baটো আহি পেলাই SO4টো লাগি গৈছে, তাৰপিছত Na2 লগত Cl2 লাগি গৈছে, মানে এইটোৰ লগত এইটো লাগিছে, এইটোৰ লগত এইটো লাগিছে, তেনেকৈ সলনি হৈ গৈছে, সেইকাৰণে এইটো ডি অপসাৰণ বিক্ৰিয়া। এতিয়া 8 নম্বৰ কুৱেশ্যনটো হৈছে এটা ধাতৱ যৌগ এই লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। এটা ধাতৱ যৌগৰ কথা কৈছে, সেইটো A বুলি কৈছে, এই লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৰ এডাল জ্বলি থকা মম নুমুৱাই, মানে যোনটো গেছ উৎপন্ন হ'ল সেইটোৱে জ্বলি থকা মমডাল নুমুৱাই দিয়ে। জ্বলি থকা মম নুমুৱা গেছটোৰ নাম কি সুধিছে, আৰু বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখিবলৈ কৈছে। এতিয়া ধাতৱ যৌগ এইটো লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে আৰু উৎপন্ন হোৱা গেছটো এডাল জ্বলি থকা মম নুমুৱাই। ইয়াৰ দ্বাৰা আমি জানো যে বিক্ৰিয়াটোত উৎপন্ন হোৱা গেছটো হৈছে কি কাৰ্বন ডাই অক্সাইড, আৰু এই কাৰ্বন ডাই অক্সাইডে কি কৰে জুই নুমুৱাই। যিটো বিক্ৰিয়াত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড, গতিকে ধাতৱ যৌগ এই নিশ্চিতভাৱে কেলছিয়াম কাৰ্বনেট। তাৰপিছত তোমালোকৰ বিক্ৰিয়া এটা কৰি দিছোঁ, বিক্ৰিয়াটো হৈছে CaCa3 মানে কেলছিয়াম কাৰ্বনেট, তাৰ লগত HCl লাগিলে, তাৰপিছত কেলছিয়াম ক্লৰাইড CaCl2 উৎপন্ন হ'ল, পানী হ'ল, কাৰ্বন ডাই অক্সাইড হ'ল। তাৰপাছত দিয়া এটা আছে যে প্ৰশমন বিক্ৰিয়া কি, দুটা উদাহৰণ দিয়া। এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াত
লৱণ আৰু পানী উৎপন্ন হয়, এই বিক্ৰিয়াটো প্ৰশমন বিক্ৰিয়া বোলে। এচিড আৰু ক্ষাৰৰ যেতিয়া বিক্ৰিয়া কৰে তেতিয়া লৱণ, নিমখ আৰু পানী উৎপন্ন হয়, তেতিয়া সেইটো প্ৰশমন বিক্ৰিয়া কয়। আৰু দুটা উদাহৰণ দিছে NaOH প্লাছ HCl, ছ'ডিয়াম ক্লৰাইড পানী হ'ল, HBr প্লাছ KOH, তাৰপিছত KBr হ'ল প্লাছ H2O। এই দুটা উদাহৰণ। তাৰপিছত 9 নম্বৰটো হৈছে আমাৰ তেজত থকা শ্বাসকণিকাৰ নাম লিখা, কণাবিধৰ কাৰ্য উল্লেখ কৰা। আমাৰ তেজত থকা শ্বাসকণিকাবিধ হৈছে কি হিমোগ্ল'বিন। এতিয়া হিমোগ্ল'বিনৰ কাম হৈছে কি মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল হিমোগ্ল'বিন। তেজৰ লোহিত ৰক্তকণিকাত এই হিমোগ্ল'বিন পোৱা যায়। এই ক্ষেত্ৰত হাওঁফাওঁৰ তেজৰ ৰঞ্জক পদাৰ্থই অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে। কি হয় কথাটো যে মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থবিধ হিমোগ্ল'বিন, ক'লোৱেই যে তেজৰ লোহিত ৰক্তকণিকাত এই হিমোগ্ল'বিনবোৰ পোৱা যায়। হিমোগ্ল'বিন ক'ত থাকে যে লোহিত ৰক্তকণিকাত থাকে। এই ক্ষেত্ৰত হাওঁফাওঁৰ তেজৰ ৰঞ্জক পদাৰ্থই অক্সিজেন যোনবিলাক কমি থকা কোষ আছে বা কলাবিলাক আছে, সেই কলাবিলাকলৈ কি হৈছে অক্সিজেন যোগান ধৰে। তাৰপিছত এক্সন আৰু ডেনড্ৰাইটৰ মাজত দুটা পাৰ্থক্য লিখিবলৈ কৈছে। এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য হৈছে কি সংখ্যাটো কি এটা স্নায়ুকোষত এটা থাকে আৰু এই এটা স্নায়ুকোষত একাধিক থাকে ডেনড্ৰাইটটো। তাৰপিছত শাখাযুক্ত শাখাবিহীন, সাধাৰণতে এক্সন শাখাহীন হয় আৰু ই শাখাযুক্ত হয়। আকাৰটো হৈছে ইয়াৰ আকৃতি দীঘলীয়া আৰু ই তুলনামূলকভাৱে চুটি। কাৰ্যটো হৈছে কি দেহকোষৰ পৰা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰি স্নায়ু প্ৰান্তলৈ প্ৰেৰণ কৰে আৰু ই হৈছে কি অন্য স্নায়ুকোষৰ পৰা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰি দেহকোষলৈ ইয়াৰ প্ৰেৰণ কৰে। 11 নম্বৰ প্ৰশ্নটো হৈছে কি প্ৰজনন প্ৰক্ৰিয়াত DNAৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি? যোনটো প্ৰজনন প্ৰক্ৰিয়া হয় DNAটোৰ প্ৰতিলিপিৰ কিয় হ'ব লাগে, মানে ইয়াৰ প্ৰয়োজনীয়তাটো কি? প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতাসমূহ হ'ল পিতৃ মাতৃৰ পৰা সন্তান সন্ততিলৈ চৰিত্ৰিক বৈশিষ্ট্য বহন কৰাৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰে। মানে পিতৃ মাতৃৰ যোনবিলাক চৰিত্ৰ আছে সেইবোৰ সন্তানলৈ যাবলৈ যোনটো আৱশ্যক চৰিত্ৰখিনি সেইটো বহন কৰে। যদি তথ্যৰ পৰিৱৰ্তন ঘটে তেন্তে ইয়াৰ ফলত পৰিৱৰ্তিত বৈশিষ্ট্যৰ সূচনা কৰিব, আনকি দৈহিক গঠনৰ বিসংগতিও হ'ব পাৰে, যাক জিনীয় বিসংগতি বুলি জনা যায়। 3 নম্বৰটো হৈছে যে পিতৃ মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান সন্ততিৰ উৎপত্তি কৰে। মানে পিতৃ মাতৃৰ যিবিলাক চৰিত্ৰ আছে সেইবিলাক কি হয় সন্তানলৈ যায়। 11 নম্বৰ প্ৰশ্নটো হৈছে কি প্ৰজনন প্ৰক্ৰিয়াত DNAৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি? যোনটো প্ৰজনন প্ৰক্ৰিয়া হয় তাৰ DNAটোৰ প্ৰতিলিপিটো হোৱাৰ প্ৰয়োজনীয়তাটো কি? কিহৰ বাবে DNAটোৰ প্ৰতিলিপি হয়? প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতাসমূহ হ'ল পিতৃ মাতৃৰ পৰা সন্তান সন্ততিলৈ চৰিত্ৰিক বৈশিষ্ট্য বহনৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰে। মানে পিতৃ মাতৃৰ যিখিনি চৰিত্ৰ আছে সেইখিনি সন্তানলৈ যাবৰ বাবে কি হৈছে যোনটো আৱশ্যক সেইটো কিহৰ হয় DNAৰ যোগেদি হয়। যদি তথ্যৰ পৰিৱৰ্তন ঘটে তেন্তে ইয়াৰ ফলত পৰিৱৰ্তিত বৈশিষ্ট্যৰ সূচনা কৰিবৰ, আনকি দৈহিক গঠনৰ বিসংগতিও হ'ব পাৰে, যাক জিনীয় বিসংগতি বুলি জনা যায়। 3 নম্বৰটো হৈছে পিতৃ মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান সন্ততিৰ উৎপত্তি কৰে। মানে পিতৃ মাতৃৰ যিবিলাক বৈশিষ্ট্য আছে তেনেকুৱা ধৰণৰ সন্তানেও তেনেকুৱা ধৰণৰ। এতিয়া আছে 12 নম্বৰ প্ৰশ্নটো আছে কি 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হ'ল। প্ৰতিবিম্বটোৰ অৱস্থানৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগে। ফকাছ দৈৰ্ঘ্যটো সদায় এটা মনত ৰাখিব, উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্যটো প্লাছ হয়, উত্তল দাপোনৰ ক্ষেত্ৰত প্লাছ হয় আৰু অৱতল দাপোনৰ ক্ষেত্ৰত মাইনাছ হয়। এতিয়া ইয়াত সেইকাৰণে লক্ষ্যবস্তুৰ দূৰত্ব ইউ মানটো আমি -10 লিখিলোঁ, কাৰণ দাপোনখনৰ পৰা কৈছে, দাপোনখনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হৈছে। তাৰপিছত ফকাছ দৈৰ্ঘ্যটো এফৰ মানটো সেয়া প্লাছত লিখিলোঁ, প্ৰতিবিম্বৰ দূৰত্ব ভিটো উলিয়াব লাগে। আমি ফৰ্মুলাটো প্ৰথমতে পাতিলোঁ, ফৰ্মুলাটোত ইয়াত 1/, কি উলিয়াব লাগে 1/v2 উলিয়াব লাগে, 1/v2 উলিয়াব লাগে। তাৰ কাৰণে যোনটো 1/u আছিলে, 1/uটো এইপিনে প্লাছত আছিলে, প্লাছ 1/u আছিলে, ইফালে গুচি গ'ল -1/u হ'ল। তাৰপিছত আমি মানকেইটা বহালোঁ, মানকেইটা বহাই পেলাই ইয়াত তোমালোকে চোৱা মাইনাছ দুটা আছে, মাইনাছে কি হ'ল প্লাছ হৈ গ'ল।
তাৰপিছত ইয়াৰ লসাগু লোৱা হ'ল, লসাগু লৈ পেলাই এইকেইটা কটাকটি কৰা হ'ল 5ৰে মানে 5/30 আছে 30 আছে এইটো কটাকটি হ'ল 1/6 হ'ল 1/6টো তাৰপিছত 1/v আছে কৰস্পণ্ড কৰি পেলাই v ইজুকেলটো কি হৈ গ'ল ভিৰ মানটো 6 হ'ল। এতিয়া আমি ভিৰ মানটো পালোঁ 6 চেণ্টিমিটাৰ। গতিকে প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক মান, কাৰণ এইটো 6টো প্লাছত ওলালে, ধনাত্মক মানে সূচায় যে উত্তল দাপোনখনৰ পিছফালে প্ৰতিবিম্বটো গঠিত হৈছে। দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব 6 চেণ্টিমিটাৰ। এতিয়া তোমালোকে ইয়াত যে দেখিলা যে উত্তল দাপোনখনৰ পিছফালে বুলি কেলৈ হ'ল, মানে প্লাছ হোৱাৰ কাৰণে কেলৈ পিছফালে হ'ল, তাৰ কাৰণে মই এটা তোমালোকক শিকাইছোঁ। এইখন জানিবা দাপোনখনৰ সদায় ওপৰলৈ হ'লে কি হয়, প্ৰতিবিম্বৰ দূৰত্ব প্লাছ হয় আৰু তললৈ হ'লে মাইনাছ হয়। আৰু দাপোনখনৰ যেতিয়া তোমাৰ এইখন দাপোন ইয়াৰ যদি তোমাৰ সোঁ চাইডে যায় তেতিয়া প্লাছ হয় আৰু এই বাওঁ চাইডে গ'লে কি হয় মাইনাছ হয়। আৰু এইফালেও একেটা কথাই, এইফালে কি হ'ব প্লাছ হ'ব আৰু এইফালে মাইনাছ হ'ব। এইটো কথা মনত ৰাখিবা। সেইবাবে যোনটো 6 চেণ্টিমিটাৰ ধনাত্মক ওলালে তাৰ বাবে উত্তল দাপোনখনৰ পাছফালে গঠিত হ'ল। তাৰপাছত ওলালোঁ বিবৰ্ধন। বিবৰ্ধনে কি উলিয়ায়, প্ৰতিবিম্বটো আকাৰ আৰু আকৃতিটো উলিয়ায়। বিবৰ্ধনৰ ফৰ্মুলাটো m=-v/u, ইয়াৰ মানকেইটা বহোৱা হ'ল। আকৌ তেনেকৈ কটাকটি কৰিলোঁ, কটাকটি কৰি পেলাই বিবৰ্ধনো প্লাছত ওলালে। বিবৰ্ধনটো প্লাছত ওলোৱাৰ পাছত কি হৈ গ'ল যে গতিকে বিবৰ্ধনৰ ধনাত্মক মানে সূচায় যে গঠন হোৱা প্ৰতিবিম্বটো অসৎ আৰু থিয়। মানে বিবৰ্ধনটো যেতিয়া প্লাছত ওলোৱাৰ কাৰণে কি হ'ল যে বিবৰ্ধনটো দাপোনখনৰ পাছফালে গঠন হ'ল নাই, সেইটো কাৰণে কি হৈ গ'ল ই অসৎ আৰু থিয় হ'ল। আৰু দাপোনখনৰ পাছফালে দাপোনৰ ক্ষেত্ৰত কি হয়, দাপোনৰ ক্ষেত্ৰত এইখন যেনিবা এইখন দাপোনখনৰ যদি এইফালে হয় তেতিয়া অসৎ হয় আৰু দাপোনখনৰ এইফালে হ'লে কি হয় সৎ হয়। সেইটো মনত ৰাখিবা। আৰু লেন্সৰ ক্ষেত্ৰত ওলোটা লেন্সৰ আকৌ এইফালে গ'লে সৎ হয় আৰু এইফালে গ'লে অসৎ হয়। আৰু এটা দিয়া প্ৰশ্ন এটা আছে যে 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছে, ইয়াৰ ৰশ্মি চিত্ৰ আঁকা। আৰু ইয়াত ৰশ্মি চিত্ৰ আঁকিবলৈ কৈছে। লক্ষ্য বস্তু এতিয়া ইয়াত আমাক দিয়া আছে কি, লক্ষ্য বস্তুৰ আকাৰ দিয়া আছে, এইচৰ মানটো দিয়া আছে 5 চেণ্টিমিটাৰ, লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে, ইউ মানটো দিয়া আছে -25 চেণ্টিমিটাৰ, মানে এই লেন্সখনৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছে। ফ'কাছ দৈৰ্ঘ্যটো ইয়াত এফৰ মানটো 10 চেণ্টিমিটাৰ আছে। ফ'কাছ দৈৰ্ঘ্যৰ কথাটো সেইটোৱেই। তলত মই সেইকাৰণে লিখিয়ে দিছোঁ যে উত্তল লেন্সক অভিসাৰী লেন্স বোলা হয়। মানে অভিসাৰী বুলি দিলে তোমালোকৰ খেলিমেলি লাগিব পাৰে, সেইকাৰণে উত্তল লেন্স হ'লে অভিসাৰী লেন্স হয়। আৰু উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য যোনটো হয় সেইটো ধনাত্মক হয়। উত্তল লেন্সৰ ক্ষেত্ৰত ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষেত্ৰত ঋণাত্মক, সেইকাৰণে লিখাইছোঁ। এইটো তোমালোকে পৰীক্ষাত লিখি নিদিলেও হ'ব। তাৰপিছত আহিলে লক্ষ্য বস্তুৰ দূৰত্ব ভি মান উলিয়াব লাগে আৰু আকাৰটো h' মান উলিয়াব লাগে। এতিয়া লেন্সৰ সূত্ৰ অনুসৰি যোনটো আমি ফৰ্মুলা পাতিলোঁ, ফৰ্মুলাটো একেটাই, যেনেকৈ ফৰ্মুলাত একেটাই। তোমাৰ ইয়াত প্ৰথমতে এইটো 1/v উলিয়াব লাগে কাৰণে ইয়াত -1/u আছে, ইফালে গুচি গ'লে কি হ'ব ইকুৱেলৰ ইফালে +1/u হ'ল। তাৰপাছত ইয়াত মাইনাছ আছে, মাইনাছে প্লাছে, ইয়াত মাইনাছে প্লাছে মাইনাছ হৈ গ'ল। তাৰপিছত লসাগু লোৱা হ'ল 10 আৰু 15, তাৰপিছত কেলকুলেশ্যন কৰি পেলাই উত্তৰটো 3/50 ওলালে। তাৰপৰা ভি মানটো ওলালে 50/3 ওলালে। তাৰপিছত তাক হৰণ কৰি পেলাই উত্তৰটো ওলালে 16.7 চেণ্টিমিটাৰ। প্ৰতিবিম্বটো এইটো প্লাছত ওলালে কাৰণে কি হ'ল, প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক মানে সূচায় যে লেন্সখন আনটো ফালে 16.7 চেণ্টিমিটাৰ দূৰত্বত এটা অসৎ প্ৰতিবিম্ব গঠন হৈছে। এতিয়া ইয়াত চোৱা তোমালোকে, আগৰটোত তোমালোকে এখন লেন্স জানিবা, এখন লেন্সখনৰ এইফালে গুচি গ'ল প্ৰতিবিম্বটো, এইফালে গ'লে প্লাছ হয় বুলি মই তোমালোকক কৈছিলোঁ। আৰু ইয়াত কি হয়, লেন্সৰ ক্ষেত্ৰত এইফালে গ'লে কি হৈ গ'ল, ইয়াত সৎ লিখিছে, দেখিছানে, এইটো সৎ প্ৰতিবিম্ব গঠন। কিন্তু আগৰটোত কি আছিলে, প্ৰতিবিম্বটো লেন্সখনৰ দাপোনৰ ক্ষেত্ৰত কি হয়, দাপোনখনৰ যেতিয়া এইফালে যাব তেতিয়া কি হ'ব, ই অসৎ হ'ব, আৰু লেন্সৰ ক্ষেত্ৰত কি হ'ব, সৎ হ'ব। সেই দুটাই মনত ৰাখিবা। তাৰপাছত আহিলে বিবৰ্ধন। বিবৰ্ধনৰ কি হ'ল, m = h' h' by h = v - u আছে।
এতিয়া কি হ'ল এহেঁতৰ মাজত ক্ৰছ পূৰণ হ'ল ক্ৰছ পূৰণ হৈ পেলাই কি ওলালে এইফালে যে এইচ ডেছ ইউ ইনটু ইউ ইকুৱেল ভি ইনটু এইচ হ'ল তাৰপাছত আমাক এইচ ডেছটোহে লাগে এইচ ডেছ ইকুৱেল এইটো এইফালে ইউটো এইফালে আছিলে ইউটো ইফালে পঠিয়াই দিলে কি হৈ গ'ল হৰণ হৈ গ'ল সেইকাৰণে ভি ইনটু এইচ বাই ইউ হ'ল আৰু ইয়াৰ মানকেইটা বহালোঁ মানকেইটা বহাই পেলাই আমি কটাকটি কৰি পেলাই ইয়াত কেলকুলেশ্যন কৰি লাষ্টত ওলালেগে -3.3 চেণ্টিমিটাৰ এতিয়া ইয়াতো মাইনাছত ওলালে গতিকে প্ৰতিবিম্বটোৰ আকাৰ ঋণাত্মক মানে দেখুৱাই যে প্ৰতিবিম্বটো ওলোটা আৰু প্ৰতিবিম্বটোৰ আকাৰ 3.3 চেণ্টিমিটাৰ অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু কাৰণ কেলৈ লক্ষ্যবস্তুতকৈ সৰু হ'ল লক্ষ্যবস্তুটো যিমান আছিলে তাতকৈ কি হৈ গ'ল ই কম ওলালে আৰু ছেকেণ্ড কথা হ'ল ই মাইনাছত ওলালে মাইনাছত ওলোৱা মানে কি আছিলে গতিকে প্ৰতিবিম্বৰ আকাৰ ঋণাত্মক মানে দেখুৱাই যে প্ৰতিবিম্বটো ওলোটা যোনটো মাইনাছ ওলোৱাৰ কাৰণে ই কি হৈ গ'ল ওলোটা হৈ গ'ল আৰু প্ৰতিবিম্বটো আকাৰ 3.3 চেণ্টিমিটাৰ অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তু যিমান দিছিলে তাতকৈ ই প্ৰতিবিম্বটো সৰু হৈ গ'ল তাৰপিছত 13টো দিছে যে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিয়াবলৈ কৈছে আধান মানে কিউ এটা দিয়া আছে কি আই মানটো দিয়া আছে 0.5 এম্পিয়াৰ টি মানটো দিয়া আছে সময় 10 মিনিট 10 মিনিটটো ছেকেণ্ডটো কেনে দিলোঁ 60 লগত 10 পূৰণ কৰি পেলাই 600 ছেকেণ্ড হৈ গ'ল তাৰপিছত আমি জানো যে কিউ ইকুৱেল আধান কিউ ইকুৱেল আই ইনটু টি আই আৰু টি পূৰণ কৰি পেলাই 300 চি মানে কুলম কুৱেশ্যনটো হৈছে কি 6 ভল্ট বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয় প্ৰতি কুলম আধানত দিয়া শক্তিৰ পৰিমাণ ইয়াক চালিত কৰোঁতে সম্পাদন কৰা কাৰ্যৰ সমান প্ৰতি কুলম আধানক দিয়া শক্তিৰ পৰিমাণ ইয়াক চালিত কৰোঁতে সম্পাদন কৰা কাৰ্যৰ সমান গতিকে ভি মানটো দিয়া আছে 6 ভল্ট কিউ মানটো 1 কুলম আৰু ডব্লিউটো কুৱেশ্যন মাৰ্কটো দুটা বিন্দুৰ মাজৰ বিভৱভেদ সমান যেন সম্পাদন কৰা কাৰ্য বাই আধান ভি ইকুৱেল ডব্লিউ ইনটু কিউ হৈ গ'ল তাৰপিছত ইমপ্লাইজ দি ডব্লিউ ইকুৱেল কিউ ভি ইনটু কিউ হ'ল তাৰপৰা ডব্লিউ ইকুৱেল তাৰ মানকেইটা বহালোঁ 6 ইনটু 1 তাৰপিছত ডব্লিউ মানটো 6 ওলালে 6 জুল ওলালে গতিকে 6 ভল্টৰ বেটেৰী এটাৰ মাজেদি চালিত হওঁতে প্ৰতি কুলম আধানক 6 জুল শক্তি দিয়া হয় পাছৰ ভিডিঅ'খিনি তোমালোকক মই পাছৰ পাৰ্টত দিম তোমালোকে যদি কিবা বুজি পাইছা বা তোমালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে তেনেহ'লে কমেণ্ট কৰি জনাবা আৰু মোৰ এই চেনেলটো নতুন হয় তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে লগৰখিনিক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ